যি সময়ত মহাৰাষ্ট্ৰৰ এজন মানুহৰ ইনকাম এবছৰত ৩,৫৪,২২৫ টকা, আমাৰ তেতিয়া ইনকাম ১,৭৭,৬০২ টকা। আমি ভাৰতবৰ্ষৰ অৰ্থনীতিৰ পিনৰ পৰা ১৯ নম্বৰ ৰাজ্য। অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে যে অসমক ভাৰতবৰ্ষৰ ১ নম্বৰ ৰাজ্য কৰে। একচুৱেলি ৰাজ্যখনৰ অৱস্থা কেনেকুৱা সেইটো চাবৰ কাৰণে বেচিকেলি চাই পাৰ কেপিটা ইনকাম, জনমূৰি আয় কিমান। আৰু যদি পাৰ কেপিটা ইনকামৰ পিনৰ পৰা চাই আমাৰ জনমূৰি আয় য'ত ১,৭৭,৬০২ টকা, সেই সময়ত কিন্তু আশ্চৰ্যকৰভাৱে গোৱাৰ জনমূৰি আয় ৭ লাখ টকা। আমাৰ এজন মানুহে এবছৰত ইনকাম কৰে ১,৭৭,৬০২ টকা, গোৱাৰ মানুহে ৭ লাখ টকা। আমাৰ ওচৰত থকা ছিকিম ৰাজ্যখন যদি কেনেবাকে চাই তেতিয়াহ'লে ছিকিমে ৭,84,৯৭০ টকাকে এজন মানুহে এবছৰত ইনকাম কৰে, য'ত আমি ১,৭৭,০০০ টকা ইনকাম কৰোঁ। আমাৰ অৱস্থা খুব বেয়া। পাৰ কেপিটা ইনকামৰ দিশৰ পৰা ২৮খন ৰাজ্যৰ ভিতৰত আমি ২৪ নম্বৰ। পজিশ্যন খুব বেয়া। এতিয়া চৰকাৰে কৈ আছে যে টাটা কোম্পানীক আনি, আদানীক আনি, আম্বানীক আনি আৰু জাপানৰ পৰা অলপ চলপ অনুগ্ৰহ লাভ কৰি আমি অসমক ধনী কৰিম। মোৰ মতে এই পথটো সম্পূৰ্ণৰূপে ভুল। অসমক যদি ধনী কৰিব লাগে তেতিয়াহ'লে আটাইতকৈ ডাঙৰ পথটো হ'ল অসমৰ কৃষি উৎপাদন বৃদ্ধি কৰিব লাগিব। যি সময়ত ৪২ লাখ কোটি টকা এবছৰত ইনকাম কৰে মহাৰাষ্ট্ৰই, সেই সময়ত আমি ৩ লাখ কোটি টকা ইনকাম কৰোঁ। যি সময়ত মহাৰাষ্ট্ৰই ১৩% অৱদান ভাৰতৰ অৰ্থনীতিলৈ আগবঢ়ায়, সেই সময়ত আমি ১% অৱদান আগবঢ়াওঁ, 1.21। যি সময়ত মহাৰাষ্ট্ৰৰ এজন মানুহৰ ইনকাম এবছৰত ৩,৫৪,২২৫ টকা, আমাৰ তেতিয়া ইনকাম ১,৭৭,৬০২ টকা। আমি ভাৰতবৰ্ষৰ অৰ্থনীতিৰ পিনৰ পৰা ১৯ নম্বৰ ৰাজ্য। অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে যে অসমক ভাৰতবৰ্ষৰ ১ নম্বৰ ৰাজ্য কৰে। একচুৱেলি ৰাজ্যখনৰ অৱস্থা কেনেকুৱা সেইটো চাবৰ কাৰণে বেচিকেলি চাই পাৰ কেপিটা ইনকাম, জনমূৰি আয় কিমান। আৰু যদি পাৰ কেপিটা ইনকামৰ পিনৰ পৰা চাই আমাৰ জনমূৰি আয় য'ত ১,৭৭,৬০২ টকা, সেই সময়ত কিন্তু আশ্চৰ্যকৰভাৱে গোৱাৰ জনমূৰি আয় ৭ লাখ টকা। আমাৰ এজন মানুহে এবছৰত ইনকাম কৰে ১,৭৭,৬০২ টকা, গোৱাৰ মানুহে ৭ লাখ টকা। আমাৰ ওচৰত থকা ছিকিম ৰাজ্যখন যদি কেনেবাকে চাই তেতিয়াহ'লে ছিকিমে ৭,84,৯৭০ টকাকে এজন মানুহে এবছৰত ইনকাম কৰে, য'ত আমি ১,৭৭,০০০ টকা ইনকাম কৰোঁ। আমাৰ অৱস্থা খুব বেয়া। পাৰ কেপিটা ইনকামৰ দিশৰ পৰা ২৮খন ৰাজ্যৰ ভিতৰত আমি ২৪ নম্বৰ। পজিশ্যন খুব বেয়া। এতিয়া চৰকাৰে কৈ আছে যে টাটা কোম্পানীক আনি, আদানীক আনি, আম্বানীক আনি আৰু জাপানৰ পৰা অলপ চলপ অনুগ্ৰহ লাভ কৰি আমি অসমক ধনী কৰিম। মোৰ মতে এই পথটো সম্পূৰ্ণৰূপে ভুল। অসমক যদি ধনী কৰিব লাগে তেতিয়াহ'লে আটাইতকৈ ডাঙৰ পথটো হ'ল অসমৰ কৃষি উৎপাদন বৃদ্ধি কৰিব লাগিব।